ৰাতিপুৱা শুই উঠিয়ে যিজনীয়ে জান সোণ এনেকৈ ক'ব সেইজনীকহে মই বিয়া পাতিম। মানে যিটো বয়সত আপুনি নবেল ষ্টাৰ নাম হৰি এনেকুৱা যে ভিডিঅ'বিলাক বনাই আপুনি কিয় নাযায় মৰি? নৰ্মেলতে ছোৱালীবিলাক পাগল হৈ থাকে, মোক মেছেজ কৰি একদম ৰাতি দিন একদম পগলা কৰি থাকে। কিন্তু তু কৰেগা লড়কিবাজি, তু কৰেগা লড়কিবাজি। ঠিক আছে, আপোনাক যে মেছেজ কৰে কি বুলি, ককা বুলি নে খুৰা বুলি? গজব বেজতি। কিন্তু মই যদি ভাল ড্ৰেছ লগাই থাকো তেতিয়াহ'লে মোৰ কি অৱস্থা হ'ব? মানে ভাল ড্ৰেছ আপুনি লগালে ভাদমহীয়া কুকুৰৰ দৰে হ'ব। মোৰতো ৰাতি শুবও নিদিব ছোৱালী বোৱাৰীবিলাকে, এনেকুৱা মানে ভিডিঅ' মানে মোক কিবা মানে ফোন কৰি থাকে। মানে ককা আপোনাৰ ভাগৰতো চুলিদাৰী পকা আৰু আপোনাৰ যিটো খজুতি লাগিছে মানে টকাৰ পকেটত যি কেইটকা আছে সাৱধান, নহ'লে হৈ যাব চফা। মানে ক'ব কাৰণে বাকী নাই, নৰ্মেলতে এয়া মই যদি ফিটিং হৈ থাকোঁ তেতিয়া আৰু কেনেকুৱা হৈ যাবগৈ। মানে আপোনাৰতো মুখৰ ভাষাতে গম পোৱা যায় যে অলৰেডি আপুনি ফিটিং, মানে ফিটিংছে হ'লে কোনটো খালে, গেলাটো নেকি? তেতিয়াহ'লে চাওকচোন, মোক নালাগে, ইমান নালাগে। মানে আপোনালৈ আহিব কোন সেইটোতো লাগিব, কাৰণ আজিকালি শুকান পুখুৰীত কোনো জাপ নামাৰে। অসমৰ ৰোষ্টাৰবিলাকে মোৰ ভিডিঅ' লৈ পেলাই ৰোষ্ট কৰি পেলাই সিহঁতে টকা পিটিছে, আৰু মোৰ নিচিনা ফেমাছ অসমত নাই। क्या बात है सर, क्या बात है सर। সেইটো কিন্তু সঁচা কথা, কাৰণ আপোনাৰ ওপৰতে চুলিদাৰী পকা কিন্তু তলত যদি চাবলৈ যাওঁ গুটিটো কেলা ওলাই আছে জকা। কোন ৰোষ্টাৰ সেইকেইটা মোক পাত্তাই নাপায়, সিহঁতে মোৰ লোকৰ কণ্টেণ্টবিলাক লৈ পেলাই ভিউজ লৈ আছে, কিন্তু সেনেকুৱা ভিউজ নালাগে, নিজে কৰি দেখুৱাব লাগে। কিন্তু সঁচা কথা, মানুহৰ যেতিয়া বয়স হৈ যায় শুকাই যায় বুলি যে কয়, এইটো ঠিক সেইদৰে আপোনাৰ শুকাই গৈছে। এইকেইটাক কয় মতা মানুহ, আৰু যিবিলাকে লোকৰ কণ্টেণ্ট লৈ পেলাই, লোকৰ মাইকী মানুহ, লোকৰ ল'ৰাৰ লোকৰ কণ্টেণ্ট লৈ পেলাই ভিউজ লৈ পেলাই এয়া হেৰি কৰি ফুৰাবিলাক, সেইবিলাক হ'ল মাইকী মানুহ বুলি কয়। বেলেগক কোৱা আগত আপোনাৰ নিজৰটো চক, এইটো থাকিলে মতা নহয়। আপোনাৰ যিবিলাক স্বভাৱ চৰিত্ৰ, আপোনাৰ যিবিলাক ভিডিঅ' দেখা পাই গম পায় কোন মতা কোন মাইকী। মতা মানুহ বুলি নকয়, সেইবিলাক ৰোষ্টাৰ বুলি নকয়, সেইবিলাক খুচৰি থকা বুলি কয়। নিকল লৌড়ে, পহলি ফুৰসত মে নিকল। মানে আপোনাৰ ভাগৰ বডিৰ ভাঁজ আৰু মুখৰ গড়টো দেখি মোৰ কিন্তু সন্দেহ হৈ যায়, আছেনে নাই? অসমৰ ৰোষ্টাৰকে মই কৈছো, কোনটো কুকুৰ হাত তহঁতে। মানে আপোনাৰ ভাগৰ এই কুকুৰৰ দৰে যে ভোকা আৰু ভাদমহীয়াত থোকা চেম। মোৰ ভিডিঅ' লৈ পেলাই তহঁতে ভিউজ লৈ পেলাই হেৰি কৰি আছে, দাঁত ভাগি দিম তহঁতক। বেলেগৰ ভঙা আগত আপোনাৰ নিজৰটো ৰাখিব সাৱধানে, কাৰণ আপুনি ছোৱালী বোৱাৰীক লৈ পেলাই যিখিনি কথা কয় কেতিয়াবা ভাঙি পঠিয়াব, বুজিছে নহয়? আৰু বনৰীহাট মোৰ ভিডিঅ'বিলাক সিহঁতক পুচাই দিয়ে সোনকালে, নহ'লে তহঁতক আৰু বিপদ আছে তহঁতৰ। মানে এতিয়া আপুনি যিটো মাত মাতিলে আপুনি বেলেগক ভঙা আগত সাৱধানে থাকিব, আপোনাৰো ভাঙি পঠিয়াব। বহুত আচ্ছা লাগেগা। একদম মাৰি একদম মাৰি দাঁত চাত ভাগি সৰকাই দিম। কুকুৰ হাত গোটেই অসমৰ কেইটাক কৈছো মই, এটা যিকেইটা আছে। প্ৰথম কথা শুন চুতীয়া, তোক কৈছো বয়স অনুযায়ী যিখিনি ভিডিঅ' বনাব লাগে তেনেকুৱা বনাবি, সেইবিলাক আলে বালে বনাই এইটো বেয়া নকৰিবি, মানে আমাৰবিলাকৰ। তোকে চাকৰি যাকত সঁচা কথা ক'বা। আজি ভিডিঅ' চাই কেনেকুৱা লাগিল, যদি ভাল লাগিছিল লাইক কৰি লাইকটো কৰি দিয়ক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম, কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক। কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে। ধন্যবাদ।